বোকাজানত নিশাৰ ভাগত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আৰক্ষীৰ জালত 2 সৰবৰাহকাৰী আৰক্ষীৰ গোপন তথ্যৰ ভিত্তিত চলিছিল অভিযান অসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজান তহলদাৰী পহৰা চকীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰক্ষীৰ বিশেষ নাকা তালাচীত 74টা প্লাষ্টিকৰ চাবোনৰ বাকচত জব্দ 845.577 গ্ৰাম হেৰইন ডিমাপুৰৰ পৰা আহি থকা MN01AX 1752 নম্বৰৰ টাটা নেক্সন বাহনৰ পৰা উদ্ধাৰ হয় হেৰইনখিনি বাহনখনৰ পিছৰ আসনৰ তলত আৰু ডিকিত গোপন চেম্বাৰ সাজি ড্ৰাগছখিনি সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীয়ে ড্ৰাগছসহ আৰক্ষীৰ জালত মণিপুৰৰ থৌবাল জিলাৰ ছৈয়দ বাহিদুৰ ৰহমান আৰু পূব ইম্ফল জিলাৰ মহম্মদ ৰাজাক আহমেদ জব্দকৃত হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 2 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ তত্ত্বাৱধানত চলিছিল ড্ৰাগছ বিৰোধী অভিযান আজি আমাৰ লাহৰিজান পিপি আণ্ডাৰ ডিলাই পিএছ আমাৰ ইয়াত এটা ৰেগুলাৰ নাকা চলি থাকে তাতে প্ৰায় এৰাউণ্ড 4:30 PM এখন টাটা নেক্সন গাড়ী অলপ সন্দেহযুক্ত অৱস্থাত ইয়াত ইণ্টাৰচেপ্ট কৰা হয় ইণ্টাৰচেপ্ট কৰাৰ পিছত তাত চাৰ্চ কৰা হয় চাৰ্চ কৰাৰ পিছত তাতে 74 নাম্বাৰছ অফ সব কেसेस অফ সাসপেক্টেড হেৰইন ৰিকভাৰ কৰা হয় তেওঁলোকে এটো কনসিল চেম্বাৰত তেওঁলোকে ভৰাই আনিছিল তো ইন প্ৰেজেন্স অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছ চাৰ্চ কৰে আমাৰ নাকা পাৰ্টি আছিল আমাৰ আইসি লাহৰিজান পিপি তেওঁলোক আৰু সিনিয়ৰ অফিচাৰৰ প্ৰেজেন্সত এটো চাৰ্চ কৰা হয় চাৰ্চ কৰাৰ পিছত 74 সব কেसेस অফ সাসপেক্টেড হেৰইন ৰিকভাৰ কৰা এটো আমি এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত গম পাইছো যে এটো মণিপুৰৰ থৌবাল ডিস্ট্ৰিক্টৰ পৰা তেওঁলোক আহিছিল আৰু তেওঁলোক গুৱাহাটী অভিমুখে গৈ আছে এটা দুজন আমি আটক কৰা গৈছে তেওঁলোক মণিপুৰৰ হয় এই বস্তুটো আমাৰ ইনভেষ্টিগেশ্যনত ডিউৰিং ইনভেষ্টিগেশ্যন গম পোৱা যাব গতিকে বহুত আমি ব্যাকওয়ার্ড এন্ড ফরওয়ার্ড লিংকেজ আমি চাম গম পোৱা যাব নামটো আমি এতিয়াই ডিসক্লোজ নকৰো ইনভেষ্টিগেশ্যনৰ পাৰপাছত এটো এতিয়া আমাৰ টোটাল 845 গ্ৰাম আছে তো আমাৰ বজাৰ মূল্য প্ৰায় এটো আমি ক্যালকুলেশন কৰি এটা জনাম ফাৰ্ডাৰ এটা আমাৰ প্ৰিন্সিপাল অলমোস্ট 2 crore বোকাজানৰ পৰা প্ৰকাশ কৰি ৰিপৰ্ট মাই নিউজ আইনি